এইবাৰ নিজ পত্নী জীয়ৰীয়ে ঘৰৰ পৰা উলিয়াই দিলে নিজ পিতৃক। কিমান নিৰ্দয় হৃদয় হ'লে নিজ জীয়ৰী পত্নীয়ে পিতৃক ঘৰৰ পৰা উলিয়াই দিব পাৰে। পত্নী জীয়ৰীৰ নিৰ্যাতনৰ বলি হ'ল নিজ পিতৃ। হয়, এই ঘটনা সংঘটিত হৈছে দৰং জিলাৰ অন্তৰ্গত শালিকাঝাৰ গাঁৱত। যোৱা 19 মে' তাৰিখে ৰহিমউদ্দিন আলীৰ পত্নী বুলুমা আৰু জীয়ৰী ৰিজুমাই নিজ পিতৃক বাচন বৰ্তনৰ সৈতে ঘৰৰ পৰা উলিয়াই দি এটি সৰু ভঙা ঘৰত থাকিব দিছিল। লগতে তেওঁক বিষ খুৱাই মাৰিম বুলি মৃত্যুৰ ভাবুকি দিছিল। কোনো ধৰণৰ খাদ্যৰ যোগান ধৰা নাছিল। কেৱল ইমানেই নহয়, একমাত্ৰ পুত্ৰ ছাজিদ আলীয়ে 27 তাৰিখে নিজ পিতৃক কোৰবানী দিম বুলি ভাবুকি দিছিল। লগতে বৰ দেউতাককো একেলগে কোৰবানী দিম বুলি হুংকাৰ দিয়ে। 27 তাৰিখে দেউতাকৰ ওপৰত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে দেউতাকক থানালৈ লৈ যায়। 28 তাৰিখে দিনৰ 1:30 দেউতাক ৰহিমউদ্দিন আলী ঘৰত নথকাৰ সুযোগ লৈ গোটেই কেইজন সদস্য ঘৰৰ পৰা পলাই যায়। তাৰ পিছত বাইহাটা চাৰিআলিৰ অন্তৰ্গত খেপকুচি গাঁৱৰ ৰাধাকুচি চুবাৰ পত্নী বুলুমাৰ দেউতাকক ক'লে, কিন্তু কোনো ধৰণৰ সমাধানৰ পথ দেখাই নিদিলে। ৰহিমউদ্দিন আলীৰ পৰা আমি জানিব পৰা মতে তেওঁৰ সম্পত্তিত চকু পৰিছে লোভিয়া জোৱায়েক ৰুবুলৰ। এই সকলোবোৰ ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড হৈছে তেখেতৰ লোভিয়া জোৱায়েক ৰুবুল। একেবাৰে তেজ দেৱা দেৰি কৰিছি এখানিয়ে দেখা পাইছোঁ আৰু আমটো ভিতৰৰ কথা কি আমি নাজানো। লাগি থকা গম পাইছোঁ, গ্লাছ ভাঙা ভাঙি হৈছে। তাৰপিছত পুতেকে ডেগাল লৈছে খাইছে, তিনিখন এজাহাৰ দিছে। এজাহাৰ দিয়া ৰমৰিনকাক জেল দিবাক লাগি মেডিকেল কৰিছে, কৰাৰ কাৰণে তাৰপৰা খাৰাজ কৰি দিছে। কাৰণে মই সংবাদ মাতিব লগা হ'ল। মাতি পেলাই মই দুআষাৰ কথা তাৰমানে তেওঁলোকে মোক অত্যাচাৰ কৰি থানাত কেছ দি তেওঁলোকে গুচি গৈছে। যে মোক এৰি পেলাই মোৰ ঘৰত পইচা মোটামুটি 30 বা 35 ভিতৰত টকা আছিল। পইচা পাতি লৈ আৰু খুচৰা পইচাও আছিল মাটিৰ কলা এটাত, সেহান্তিও লৈ গৈছে। কি আছিল মই সেইটো নাজানো। যেতিয়াই পাৰ কৈছিলোঁ মোক তাৰমানে মিছেছে মোক তেখেতৰ নামত মাটি লিখি দিব দিছে। নিদিয়াৰ কাৰণে মোক প্ৰয়োজন কৰি পেলাই বিষ কৰি পেলাই উস্তাদ কৰি পেলাই 3টা বটল দি মোক মাৰা ধমকি দিছে। আৰু গাঁৱৰ মানুহ শুনিছে, তিৰি-চলিবিলাকে এইবিলাক কৰিছে। তেওঁলোকে মোক লাষ্টত মোক উপায় নাপায় ঈদৰ আগলে দিনাই তেওঁলোকে এনেকুৱা টাইমত গধূলি 6টা বজাত থানাত যাই পেলাই মোৰ ওপৰত কেছ দিছে। দি পেলাই পুলিচৰ হাতে মোক উঠাই নিছে। নি পেলাই মোক নানান ধৰণৰ তেওঁলোকে অপবস্ত্ৰ বদনাম কৰিছে। বদনাম কৰি পেলাই মোক বেয়া হিচাপত তেওঁলোকে গুচি গৈছে। যাই ঘৈণীয়েকৰ লগত মোৰ ছোৱালীটো গুচি আগতে ৰিলেশ্যনশ্বিপত আছিল, যিটো জেগাত বিয়া দিয়াৰ পিছত তেওঁলোকে এৰি থৈ আহি পেলাই ল'ৰাটোৰ ঘৈণীয়েকৰ ঘৰত যাই পেলাই ঘৈণীয়েকক ভাল পায়। এতিয়া তেওঁলোকৰ লগত এতিয়া মোৰ ছোৱালীটো সংসাৰ কৰিম বুলি হেৰি কৰিছিল। কৰাৰ পিছত এতিয়া মোৰ মিছেছেও তেখেতক ভাল পায়, তেখেতৰ ঘৰত গৈছে গুৱাহাটী ভাড়া ঘৰত। 19 তাৰিখে মোক ঘৰৰ পৰা তেওঁলোকে বিচনা কানি কাপোৰ ফটা বেছি চেটি দি পাৰি দি পেলাই মোক ৰতি থাকিব দিছে। বজাৰ পাতি একো দিয়া নাই, নিদি পেলাই মোক অত্যাচাৰ কৰিছে। উস্তাদ খোৱা ধমকি কৰিছে যে সেইটো ৰুমত কৈ পেলাই মাৰি পেলাম বুলি। নতুন তালা কিনি আছোঁ, তালাত শিলগুটি ভৰাই দিছে। মোক বহুত অত্যাচাৰ কৰিছে। তাৰেপিছত থানাত আকৌ কেছ দিছে মোৰ ওপৰত, পুলিচৰ ওপৰত। পুলিচে মোক মাতি গৈছিল, মাতি যোৱাত মই গ'লোঁ। যোৱাৰ পিছত মোক ৰাতি মেডিকেল কৰাইছে। তেওঁ মেডিকেল কৰাই পেলাই মোক ৰাতি 2টা বজাত এৰি দিছে। ক'ব লগা ইমানটোৱে আছে। আৰু মোৰ ভণ্টিৰ বিয়া এখনত মাছ দিম বুলি কৈছিলোঁ। মামৰীয়া ছোৱালী আছিল যে মই দেউতাক ঢুকাইছিল দুখনতে গোটাখিনি পঢ়ি মোক সেইটোৰ পৰা বঞ্চিত কৰিছে। সেইটোৰ পাই মোৰ তাৰমানে কাজিয়াটোৰ প্ৰায় সৃষ্টি বাঢ়ি গৈছে। নিউজ